নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন ৰাজ কৰ্ম, এজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, বহুতো দৰ্শকে মোক অনুৰোধ কৰি আছিলে যে 2025 বৰ্ষৰ ৰাশিফলৰ সম্পৰ্কে ক'বলৈ। গতিকে আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মেষৰ পৰা মীন ৰাশিৰ ব্যক্তিসকল 2025 বৰ্ষটো কেনেধৰণে যাব আৰু তেওঁলোকে এই বছৰটোত কি স্পেচিয়েল উপায় অৰ্থাৎ ৰিমেডি কৰিব লাগে সেই বিষয়ে ক'বলৈ আগবাঢ়িছে। গতিকে ভিডিঅ'টো আপোনালোকে ধ্যান দি শুনিব। বন্ধুসকল, কালপুৰুষৰ প্ৰথম ৰাশি হৈছে মেষ ৰাশি। বন্ধুসকল, মেষ ৰাশিৰ স্বামী হৈছে মংগল। মেষ ৰাশিৰ কাৰণে 2025 বৰ্ষটো মধ্যম বুলিয়ে ক'ব পাৰি। বছৰৰ প্ৰথম, বিশেষকৈ বছৰৰ মাৰ্চ এপ্ৰিল মাহলৈকে আপোনালোকৰ শনি একাদশত বহি থাকিব। গতিকে আপোনালোকৰ বিভিন্ন ক্ষেত্ৰৰ পৰা লাভ হ'ব। মাৰ্চ মাহৰ পিছত গুৰুৱেও ৰাশি পৰিৱৰ্তন কৰিব বা শনিও ৰাশি পৰিৱৰ্তন কৰিব। তাৰপিছত আপোনালোকৰ অৱশ্যে ধন টকা পইচাৰ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত অলপ সমস্যা হ'ব পাৰে। যিসকল ব্যক্তিয়ে বিদেশৰ লগত বিজনেছ কৰি আছে, ব্যৱসায় কৰি আছে, ইম্পৰ্ট এক্সপৰ্টৰ কাম কৰি আছে, তেওঁলোকৰ কাৰণে কিন্তু বছৰটো ভালেই যাব। তেওঁলোকৰ এই বছৰত ব্যৱসায়ত যথেষ্ট উন্নতি হ'ব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বিদ্যাৰ্থীসকলে এই বছৰ নিজৰ পঢ়া শুনাত মনোযোগ দিয়াৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। পৰীক্ষাত ভাল ৰিজাল্ট কৰিবৰ কাৰণে, শিক্ষা দীক্ষাৰ উন্নতিৰ কাৰণে তেওঁলোকে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে। লভ আৰু ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত এই বছৰটো আপোনালোকৰ বৰ বিশেষ ভাল বুলি ক'ব নোৱাৰি। এই বছৰ আপোনালোকৰ ৰিলেশ্যনশ্বিপত সংঘাত উৎপন্ন হ'ব পাৰে, কিন্তু তথাপিও আপোনালোকে ঠাণ্ডা মগজুৰ সৈতে এই সমস্যাবিলাক আপোনালোকে সমাধান কৰিব লাগিব। যদি আপোনালোকে অধিক এগ্ৰেছিভ হৈ যায় তেন্তে আপোনালোকৰ ৰিলেশ্যনশ্বিপত সমস্যা হ'ব পাৰে। তাৰোপৰি বৈবাহিক জীৱনত নিজৰ পাৰ্টনাৰক স্বাস্থ্যৰ এবাৰ আপোনালোকে খেয়াল ৰাখিব, কিয়নো এই বছৰ আপোনালোকৰ পাৰ্টনাৰৰ স্বাস্থ্যৰ সমস্যা দেখা দিব পাৰে। এই বছৰত তেওঁলোকৰ আৰ্থিক ক্ষেত্ৰত মাৰ্চ মাহলৈকৈ যথেষ্ট উন্নতি হোৱাৰ সম্ভাৱনা আছে, কিন্তু মাৰ্চ মাহৰ পিছত তেওঁলোকৰ অৱশ্যে আৰ্থিক সমস্যাই আমনি কৰিব পাৰে। বন্ধুসকল, যদি এই বছৰ আপোনালোকে খং কৰে বা খঙত আপোনালোকে সিদ্ধান্ত লয় তেন্তে আপোনালোকৰ ক্ষতি হ'ব পাৰে। এই বছৰটো আপোনালোকৰ মাৰ্চ এপ্ৰিল মাহলৈকৈ সামান্য যাব। অৱশ্যে এপ্ৰিল মাহৰ পিছত অকণমান সমস্যা আপোনালোকৰ আমনি কৰিব পাৰে, বিশেষকৈ ব্যৱসায়ত হওক, ইনকামত হওক, এই ক্ষেত্ৰত আপোনালোকৰ সমস্যা হ'ব পাৰে। তাৰ লগতে সৰু সুৰা স্বাস্থ্যৰ সমস্যাই আপোনালোকক আমনি কৰিব পাৰে। এই বছৰ আপোনালোকে প্ৰতিকাৰ হিচাপে, ৰিমেডি হিচাপে মা দুৰ্গাৰ আশীৰ্বাদ ল'ব লাগে। প্ৰত্যেক দিনা মা দুৰ্গাৰ পূজা কৰিব লাগে আৰু প্ৰত্যেক মঙলবাৰ দিনা আপোনালোকে হনুমান চালিচাৰ পাঠ কৰিব লাগে। বন্ধুসকল, দ্বিতীয়তে কালপুৰুষৰ দ্বিতীয় ৰাশি হৈছে বৃষ ৰাশি। বন্ধুসকল, বৃষ ৰাশিৰ জাতক জাতিকা 2025 বৰ্ষটো এটা অত্যন্ত ভাল বছৰ বুলি ক'ব পাৰি। বিশেষকৈ মাৰ্চ এপ্ৰিল মাহৰ পিছৰ অৰ্থাৎ মে' মাহৰ পিছৰ পৰা এওঁলোকৰ ব্যৱসায়টো উন্নতি লাভ হ'ব। ধন টকা পইচাৰ যিখিনি সমস্যা যিখিনি চলি আছিলে আপোনালোকৰ, সেই সমস্যাও লাহে লাহে দূৰ হ'ব। আপোনালোকৰ আৰ্থিক উন্নতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যিহেতু মাৰ্চ মাহৰ পিছতে শনি গ্ৰহ আৰু গুৰু বৃহস্পতিয়ে নিজৰ ৰাশি সলনি কৰিব। শনি আপোনাৰ একাদশ স্থান লৈ যাব আৰু তাৰ লগে লগে গুৰু বৃহস্পতিয়ে আপোনালোকৰ ধনস্থানত প্ৰৱেশ কৰিব। গতিকে সেই সময়ছোৱাত আপোনালোকৰ যিবিলাক সমস্যা এইবছৰ চলি আছিলে, 2024 বৰ্ষত যিখিনি সমস্যা আপোনালোকৰ চলি আছিলে, যি পৰিশ্ৰম কৰিছিলে, যি ফল পোৱা নাছিলে আপোনালোকৰ, সেই পৰিশ্ৰমৰ ফলো আপোনালোকে 2025 বৰ্ষত এপ্ৰিল মাহৰ পিছৰ পৰা পাবলৈ আৰম্ভ কৰিব। অৰ্থাৎ যদি আপোনালোকৰ ব্যৱসায়ত কিবা টকা পইচা ফচি যোৱাৰ সমস্যা আছিলে বা আৰ্থিক লোকচানৰ আপুনি সন্মুখীন হৈছিলে, সেই লোকচানৰ পৰা আপোনালোকে 2025 বৰ্ষ উদ্ধাৰ লাভ কৰিব। কিন্তু কাৰ্যক্ষেত্ৰত 2025 বৰ্ষত অলপ আপোনালোকে ধ্যান ৰখাৰ প্ৰয়োজনীয়তা আছে। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ অলপ নিজৰ সহযোগীসকলৰ লগত মতানৈক্য হ'ব পাৰে বা নিজৰ বছৰৰ লগত সংঘাত উৎপন্ন হ'ব পাৰে। গতিকে এইটো কথা আপোনালোকে ধ্যান ৰাখিব। যিসকল বৃষ ৰাশিৰ বিদ্যাৰ্থীয়ে পঢ়া শুনা কৰি আছে তেওঁলোকৰ এই বছৰটো ভালে যাব বুলি ক'ব পাৰি। যিসকলে বাহিৰত গৈ পঢ়িম বুলি ভাবি আছে তেওঁলোকৰ সেই ইচ্ছাও পূৰ্ণ হ'ব। এই বছৰ আপোনালোকৰ ইচ্ছাপূৰ্তিৰ বছৰ বুলি ক'ব পাৰি। আপোনালোকৰ মনৰ ইচ্ছাখিনি এই বছৰ পূৰ্ণ হ'ব। বিশেষকৈ যাৰ বিবাহ হোৱা নাই, যাৰ বিবাহত সমস্যা হৈ আছে, যি চাকৰিৰ কাৰণে হাবুধৰি খাই আছে, তেওঁলোকৰ সেই ইচ্ছা এই বছৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। বৈবাহিক ক্ষেত্ৰতো আপোনালোকৰ এই বছৰটো ভালে যাব। ঘৰত কোনো মাংগলিক অনুষ্ঠান হ'ব পাৰে। লভ আৰু ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত অৱশ্যে আপোনালোকে অকণমান নিজৰ পাৰ্টনাৰক কেয়াৰ ৰখাৰ প্ৰয়োজনীয়তা আছে। ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আপোনালোকে পাৰিলে অকণমান নিজৰ ইগ'ক ছাইড কৰি ৰাখিব, নহ'লে আপোনালোকৰ বছৰটো মধ্যভাগত ৰিলেশ্যনশ্বিপত কিন্তু সমস্যাৰ সৃষ্টি হ'ব পাৰে।
বন্ধুসকল, বৃষ ৰাশি জাতক জাতিকাসকলে 2025 বৰ্ষত ডিঙিত এডাল পাৰিলে হালধীয়া ৰছী আপোনালোকে ধাৰণ কৰিব আৰু যিমান পাৰে আৰু প্ৰত্যেক মাহৰ শুক্লপক্ষৰ কোনো এটা শুক্ৰবাৰৰ দিনা আপোনালোকে মন্দিৰত আপোনালোকে কৰ্পূৰ, দৈ, চেনি ইত্যাদি বস্তু আপোনালোকে দান কৰিব। বন্ধুসকল, তাৰপিছৰ কালপুৰুষৰ তৃতীয় ৰাশি হৈছে মিথুন ৰাশি। বন্ধুসকল, মিথুন ৰাশি 2025 বৰ্ষতো মধ্যম বুলি ক'ব পাৰি, কিন্তু 2024 বৰ্ষতকৈ 2025 বৰ্ষত আপোনালোকৰ ভালে যাব বুলি ক'ব পাৰি। 2024 বৰ্ষত আপোনালোকে যিখিনি সমস্যাৰ সন্মুখীন হৈছিলে, যিখিনি সমস্যা আপোনাক আমনি কৰি আছিলে, 2025 বৰ্ষৰ আৰম্ভণিতে সেই সমস্যা আপোনালোকৰ লাহে লাহে জীৱনৰ পৰা দূৰ হ'ব। আপোনালোকৰ আৰ্থিকত যি সমস্যা চলি আছিলে, সেই সমস্যা মাৰ্চ মাহৰ পিছত গুৰু ৰাশি পৰিৱৰ্তনৰ পিছত লাহে লাহে সামান্য হ'বলৈ ল'ব। আপোনালোকৰ আৰ্থিক স্থিতিও উন্নতি হ'ব। যিসকল ব্যৱসায় কৰি আছে, তেওঁলোকৰ ব্যৱসায়টো এইবছৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে, কিন্তু তেওঁলোকে যাতে য'ত ত'ত অন্ধভাৱে ইনভেষ্ট নকৰে সেইটো কথা আপোনালোকে মন কৰিব, নহ'লে কিন্তু আপোনালোকৰ লোকচান হ'ব পাৰে। যিসকল ব্যক্তিয়ে চাকৰি কৰি আছে, তেওঁলোকে নিজৰ কাৰ্যক্ষেত্ৰত যদি কোনোবা বয়সীয়াল সহযোগী আছে, তেওঁৰ সহযোগ লৈ, তেওঁৰ উপদেশ লৈ কাম কৰিবলৈ চেষ্টা কৰিব। যিসকল মিথুন ৰাশি জাতক জাতিকাই শিক্ষা গ্ৰহণ কৰি আছে, তেওঁলোকৰ এইবছৰ ভাল পৰিণাম লাভ হ'ব। অৰ্থাৎ তেওঁলোকে যি পৰিশ্ৰম কৰিব, সেই পৰিশ্ৰমৰ ভাল ফল আপোনালোকে লাভ কৰিব। কিন্তু মিথুন ৰাশি জাতক জাতিকাসকলে এইবছৰ নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান ধ্যান ৰখাৰ প্ৰয়োজনীয়তা আছে। সৰু সুৰা স্বাস্থ্যৰ সমস্যা গোটেই বছৰটো আপোনাক আমনি কৰিব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ খেয়াল ৰাখিব। তাৰোপৰি যিসকল ৰিলেশ্যনশ্বিপত আছে, তেওঁলোকৰ নিজৰ সম্পৰ্কটো আগবঢ়াই নিবৰ কাৰণে এই বছৰটো যথেষ্ট ভাল, কিন্তু নিজৰ পাৰ্টনাৰক সময় দিব যত্ন কৰিব। সময় নিদিয়াৰ কাৰণে হয়তো আপোনালোকৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি হ'ব পাৰে। তাৰোপৰি পাৰিবাৰিক ক্ষেত্ৰত এই বছৰটো ভাল বুলি ক'ব পাৰি, সামান্য বছৰ বুলি ক'ব পাৰি। এই বছৰত আপোনালোকে এটা স্পেচিয়েল ৰেমেডি কৰাৰ অত্যন্ত প্ৰয়োজনীয়তা আছে। সেই প্ৰতিকাৰটো হৈছে যে আপোনালোকে পাৰিলে যদি আপোনালোকৰ ঘৰৰ ওচৰে পাঁজৰে কোনো অৰ্ফেনেজ আছে, অৰ্থাৎ অনাথ আশ্ৰম আছে, বা কোনো অন্ধ বিদ্যালয় আছে, ব্লাইণ্ড স্কুল আছে, তেনে স্কুলত গৈ আপোনালোকে বুধবাৰৰ দিনা ল'ৰা ছোৱালীক খিচিৰি খুৱাব। তেওঁলোকক যদি কিবা বস্তুৰ প্ৰয়োজন হয়, তেওঁলোকৰ পঢ়া শুনাৰ সামগ্ৰী যেনে কিতাপ পত্ৰ, কলম, বহী ইত্যাদিবিলাক আপোনালোকে প্ৰত্যেক মাহে দান কৰিবলৈ চেষ্টা কৰিব। বন্ধুসকল, তাৰপিছৰ কালপুৰুষৰ চতুৰ্থ ৰাশি হৈছে কৰ্কট ৰাশি। 2025 বৰ্ষত কৰ্কট ৰাশি জাতক জাতিকাৰ যদি কিবা ডাঙৰ সমস্যা চলি আছিলে জীৱনত, সেই সমস্যাৰ পৰা মাৰ্চ মাহৰ পিছত মুক্তি লাভ কৰিব। তেওঁলোকৰ মনৰ ইচ্ছা পূৰ্ণ হ'ব। যদি কিবা তেওঁলোকৰ আধৰুৱা কাম আছিলে, সেই আধৰুৱা কামো 2025 বৰ্ষৰ মাৰ্চ মাহৰ পিছত তেওঁলোকৰ সম্পন্ন হ'ব। ধন টকা পইচাৰ যিখিনি সমস্যা আছিলে বা আৰ্থিকৰ যি সমস্যা আপোনালোকৰ আমনি কৰি আছিলে, সেই সমস্যাও আপোনালোকৰ এই বছৰ দূৰ হ'ব। বিদেশৰ পৰাও আপোনালোকৰ হাতলৈ ধন আহিব আৰু লগতে হঠাৎ ধন প্ৰাপ্তিও আপোনালোকৰ এই বছৰ হ'ব পাৰে। যিসকলে চাকৰি কৰি আছে, কৰ্মজীৱনত আপোনালোকৰ এই বছৰটো ভালে যাব। তেওঁলোকৰ পদোন্নতি হোৱাৰো যোগ আছে। যিসকলে ৰিলেশ্যনশ্বিপত আছে, তেওঁলোকৰ এই বছৰ সম্পৰ্ক মধুৰ হ'ব। তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰ হ'ব পাৰে। আৰু যিসকলৰ বিবাহ হোৱা নাই, তেওঁলোকৰ এই বছৰ বিবাহ হোৱাৰ সম্ভাৱনা আছে। তাৰ লগতে পাৰিবাৰিক ক্ষেত্ৰতো এই বছৰটো ভাল বুলি ক'ব পাৰি, ঘৰত মাংগলিক অনুষ্ঠান হ'ব পাৰে। যিসকলে শিক্ষা গ্ৰহণ কৰি আছে, তেওঁলোকৰ এই বছৰটো মধ্যম বুলি ক'ব পাৰি। তেওঁলোকে যিসকলে শিক্ষা গ্ৰহণ কৰি আছে, তেওঁলোকৰ শিক্ষা দীক্ষাত উন্নতিৰ কাৰণে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে। বন্ধুসকল, কৰ্কট ৰাশি জাতক জাতিকাসকলে 2025 বৰ্ষত কেইটামান স্পেচিয়েল ৰেমেডি কৰিব লাগে। যে প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা 1 গিলাচ পানীত বা 1 গিলাচ গাখীৰত আপোনালোকে অকণমান হালধি মিলাই, সেই হালধি আহঁত গছৰ গুৰিত দিবলৈ নাপাহৰিব। বন্ধুসকল, তাৰ লগতে আৰু পাৰিলে নিজৰ কপালত হালধিৰ তিলক ল'ব। বন্ধুসকল, তাৰপিছত কালপুৰুষৰ পঞ্চম ৰাশি হৈছে সিংহ ৰাশি। বন্ধুসকল, 2025 বৰ্ষতো সিংহ ৰাশি জাতক জাতিকাৰ কাৰণে মধ্যম বুলি ক'ব পাৰি। তেওঁলোকৰ এই বছৰ আৰ্থিক যদি কিবা সমস্যা চলি আছিলে, সেই সমস্যাৰ পৰা মাৰ্চ মাহৰ পিছত লাহে লাহে তেওঁলোকে উদ্ধাৰ লাভ কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত মাৰ্চ মাহৰ পিছত তেওঁলোকৰ ধন টকা পইচাৰ যিখিনি অভাৱ অভিযোগ আছিলে বা ধন সঞ্চয় নোহোৱাৰ যি সমস্যা আছিলে, সেই সমস্যাও দূৰ হ'ব। ব্যৱসায়টো তেওঁলোকৰ যথেষ্ট উন্নতি হ'ব। কিন্তু ধন আহৰণৰ কাৰণে হয়তো এইবছৰ আপোনালোকে ঘৰৰ পৰা বাহিৰলৈ যাব লগা হ'ব পাৰে। বন্ধুসকল, তাৰোপৰি যিসকলে চাকৰি কৰি আছে, তেওঁলোকৰ এইবছৰ প্ৰমোশ্যন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, বা ট্ৰেন্সফাৰো হ'ব পাৰে, বা উচ্চ অধিকাৰী আপোনালোকে এইবছৰ প্ৰশংসা লাভ কৰিব পাৰে। যিসকল সিংহ ৰাশিৰ জাতক জাতিকাই শিক্ষা গ্ৰহণ কৰি আছে, তেওঁলোকৰ এই বছৰটো ভালে যাব। তেওঁলোকৰ শিক্ষাত মনে বিচৰা ধৰণে ভাল ফল লাভ কৰিব পাৰিব আৰু তেওঁলোকে নিজৰ ঘৰলৈ, পৰিয়াললৈ সুনাম অৰ্জন কৰিব পাৰিব। তাৰোপৰি
যিসকলে ৰিলেশ্যনশ্বিপত আছে নিজৰ ৰিলেশ্যনশ্বিপটোক লৈ অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে, গতিকে নিজৰ ৰিলেশ্যনশ্বিপৰ সমস্যাবিলাক কেয়াৰফুলি হেণ্ডেল কৰিব যত্ন কৰিব। বিবাহিত জীৱনতো আপোনালোকৰ এইবছৰ পতি পত্নী সৰু সুৰা সংঘাত হ'ব পাৰে, গতিকে আপোনালোকে এই সকলোবিলাক ঘটনা কেয়াৰফুলি হেণ্ডেল কৰিব লাগে। অত্যাধিক ক্ৰোধত কোনো ধৰণৰ সিদ্ধান্ত ল'ব নালাগে। বেছিকৈ যদি আপোনালোকে এইবছৰ খং কৰে বা ইগ'ইষ্টিক হৈ পৰে, তেন্তে কিন্তু আপোনালোকৰ এইবছৰ পাৰিবাৰিক জীৱনতো সমস্যা হ'ব পাৰে, ৰিলেশ্যনশ্বিপতো সমস্যা হ'ব পাৰে। সিংহ ৰাশিৰ জাতক জাতিকাসকলে 2025 বৰ্ষতো এটা উপায় কৰাৰ অত্যন্ত প্ৰয়োজনীয়তা আছে। তেওঁলোকে প্ৰত্যেক 3 মাহৰ মূৰে মূৰে কোনো বুধবাৰৰ দিনা বা শনিবাৰৰ দিনা 6টা নাৰিকল নদীত প্ৰবাহিত কৰিব লাগে। অৰ্থাৎ তেওঁলোকে প্ৰত্যেক 3 মাহৰ মূৰে মূৰে বুধবাৰ বা শনিবাৰৰ দিনা 6টা বাকলি থকা নাৰিকল নদীত প্ৰবাহিত কৰিব লাগে। বন্ধুসকল, তাৰপিছৰ কালপুৰুষৰ ষষ্ঠ ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ কাৰণে 2025 বৰ্ষটোৱে নতুন অপৰচুনিটি লৈ আহিব। জীৱনলৈ আপোনালোকৰ নতুন সুবিধা লৈ আহিব। যিখিনি সমস্যা আপোনালোকৰ 2024 ভোগ কৰিব লগা হৈছিল, আৰ্থিক সমস্যা, ব্যৱসায়িক সমস্যা, পাৰিবাৰিক সমস্যা, ৰিলেশ্যনশ্বিপৰ সমস্যা, সেই সকলো সমস্যা 2025 বৰ্ষত মাৰ্চ মাহ শেষ হোৱাৰ পিছত লাহে লাহে সেই সমস্যাবিলাক আপোনাৰ জীৱনৰ পৰা দূৰ হ'ব। বন্ধুসকল, আৰ্থিক যিখিনি সমস্যা আপোনালোকৰ আমনি কৰি আছিলে, সেই সমস্যাও আপোনালোকৰ 2025 বৰ্ষত অন্ত পৰিব। তাৰোপৰি যদি ব্যৱসায়ত আপোনালোকৰ ব্যৱসায় ভালকৈ নচলাৰ সমস্যা আছিলে, ব্যৱসায়ত আপোনাৰ লোকচানৰ সন্মুখীন হৈছিলে, সেই সমস্যাও আপোনালোকৰ দূৰ হ'ব। আৰ্থিক উন্নতি আপোনালোকৰ লাভ হ'ব। ব্যৱসায়টো উন্নতি পূৰ্ণ যোগ আছে। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ এইবছৰ প্ৰমোশ্যন হোৱাৰ সম্ভাৱনা আছে। নিজৰ উচ্চপদস্থ অধিকাৰীৰ পৰা প্ৰশংসা আপুনি এইবছৰ লাভ কৰিব পাৰে। বন্ধুসকল, যিসকল লভ আৰু ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ সেই লভ আৰু ৰিলেশ্যনশ্বিপৰ সমস্যাও দূৰ হ'ব। তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰ হ'ব পাৰে। যিসকলে পাৰিবাৰিক সংঘাতে আমনি কৰি আছিলে 2024 বৰ্ষত, 2025 বৰ্ষত সেই সংঘাতৰ অন্ত পৰিব। পাৰিবাৰিক সুখ আপোনালোকৰ লাভ হ'ব। পৰিয়ালত বা ঘৰত মাংগলিক অনুষ্ঠান হ'ব পাৰে। বন্ধুসকল, যিসকলে শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকৰ এই বছৰটো ভালে যাব। তেওঁলোকে শিক্ষাত এবাৰ উত্তম পৰিণাম লাভ কৰিব পাৰিব। অৰ্থাৎ তেওঁলোকে যিখিনি পৰিশ্ৰম কৰিব তাৰ সম্পূৰ্ণ ফল শিক্ষাৰ ক্ষেত্ৰত এইবছৰ আপোনালোকৰ লাভ হ'ব। পৰীক্ষাটো সুনাম অৰ্জন কৰিব পাৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে 2025 বৰ্ষত এটা স্পেচিয়েল ৰেমেডি কৰাৰ প্ৰয়োজনীয়তা আছে। তেওঁলোকে প্ৰত্যেক দিনাই নিজৰ কপালত কেশৰ বা হালধি তিলক ল'ব লাগে আৰু যিমান পাৰে গায়ত্ৰী মন্ত্ৰ জপ কৰিব লাগে। ওম ভূৰ্ভুৱঃস্বঃ তস্সবিতুৰ্বৰেণ্যম ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ। এই মন্ত্ৰটো আপোনালোকে মনে মনে প্ৰত্যেক দিনে জপ কৰিব লাগে। বন্ধুসকল, তাৰপিছৰ কালপুৰুষৰ সপ্তম ৰাশি হৈছে তুলা ৰাশি। বন্ধুসকল, 2025 বৰ্ষটো তুলা ৰাশিৰ বাবে যথেষ্ট সম্ভাৱনাৰ বছৰ বুলি ক'ব পাৰি। 2024 বৰ্ষত আপোনালোকে যিখিনি সমস্যাৰ সন্মুখীন হৈছিল, আৰ্থিক সমস্যা, পাৰিবাৰিক সমস্যা, ৰিলেশ্যনশ্বিপৰ সমস্যা, মানসিক অশান্তিৰ সমস্যা, সেই সমস্যাৰ পৰা আপোনালোকৰ 2025 মাৰ্চ মাহৰ পিছত মুক্তি লাভ হ'ব। আপোনালোকৰ জীৱনলৈ নতুন সুবিধা আহিব। ব্যৱসায়ত যদি আপোনালোকৰ বাধাগ্ৰস্ত হৈছিলে, ব্যৱসায়ত আপোনাৰ লোকচান হৈছিলে, সেই সমস্যাও দূৰ হ'ব। ঋণ ধাৰা যদি সমস্যাত পৰি আছিলে, আৰ্থিক সমস্যা আপোনাৰ জুৰুলা কৰি ৰাখিছিলে, সেই সমস্যাৰ পৰা আপোনালোকৰ এই বছৰ উদ্ধাৰ লাভ হ'ব। ব্যৱসায়ত আপোনালোকৰ মনে বিচৰা ধৰণে আপোনালোকে উন্নতি কৰিব পাৰিব। যিসকলে চৰকাৰী চাকৰি কৰি আছে বা অফিচ কাছাৰীত কাম কৰি আছে তেওঁলোকৰ এই বছৰ ট্ৰেন্সফাৰ হোৱাৰ সম্ভাৱনা আছে। বন্ধুসকল, যিসকলে ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ ৰিলেশ্যনশ্বিপৰ যি সমস্যা, সেই সমস্যা এইবছৰ দূৰ হ'ব। তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক মধুৰ হ'ব। তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰ হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰতো এইবছৰ আপোনালোকৰ ঘৰত মাংগলিক অনুষ্ঠান হ'ব পাৰে। বিশেষকৈ মাৰ্চ মাহৰ পিছত আপোনালোকৰ পাৰিবাৰিক সুখ লাভ হ'ব। বন্ধুসকল, যিসকল তুলা ৰাশিৰ জাতক জাতিকাই শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকৰ এই বছৰটো যথেষ্ট ভালে যাব। তেওঁলোকৰ এই বছৰ ভাগ্যৰ সহায় লাভ হ'ব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো তেওঁলোকে সুনাম অৰ্জন কৰিব পাৰিব। বন্ধুসকল, তুলা ৰাশিৰ জাতক জাতিকাসকলে এইবছৰ প্ৰতিকাৰ হিচাপে মদ, মাছ, মাংস এই ৰাগিয়াল বস্তুৰ পৰা বা আমিষ খাদ্যৰ পৰা যিমান দূৰত থাকে সিমান ভাল। তাৰ লগতে প্ৰত্যেক দিনে আপোনালোকে মাছ বা কুকুৰক কিবা নহয় কিবা এটা খুৱাব লাগে। বন্ধুসকল, তাৰপিছত কালপুৰুষৰ অষ্টম ৰাশি হৈছে বৃশ্চিক ৰাশি। বন্ধুসকল, 2025 বৰ্ষত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ব্যৱসায়ত উন্নতিৰ কাৰণে, আৰ্থিক স্থিতি মজবুত কৰিবৰ কাৰণে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে। ব্যৱসায়ত নতুন ষ্ট্ৰেটেজি আপোনালোকে ফ'ল' কৰাৰ প্ৰয়োজনীয়তা আছে। পাৰিলে এইবছৰ আপোনালোকে নতুন ব্যৱসায় ষ্টাৰ্ট নকৰাই ভাল। তাৰোপৰি বন্ধুসকল, আৰ্থিক ক্ষেত্ৰত এইবছৰ আপোনালোকৰ মধ্যম বুলি ক'ব পাৰি। বছৰৰ
আধা সময়ছোৱা আপোনালোকৰ ব্যৱসায়ত উন্নতি হ'ব, ধন টকা পইচাৰ ভাল আয় হ'ব, কিন্তু বছৰৰ দ্বিতীয়াৰ্ধত আপোনালোকৰ আৰ্থিক সমস্যা আপোনাৰ আমনি কৰিবও পাৰে। তাৰোপৰি যিসকল চাকৰি কৰি আছে তেওঁলোকৰ এই বছৰ নিজৰ সহযোগীৰ কাৰণে ক্ষতি হ'ব পাৰে, গতিকে আপোনালোকে নিজৰ সহযোগীৰ লগত মিলিজুলি চলিবলৈ যত্ন কৰিব। যিসকল ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ এই বছৰ প্ৰেমৰ সম্পৰ্কত সংঘাত উৎপন্ন হ'ব পাৰে। কোনো তৃতীয় ব্যক্তি আপোনালোকৰ মাজত মনোমালিন্যৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে, গতিকে আপোনালোকে ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখিব, অন্যথা কিন্তু আপোনালোকৰ ৰিলেশ্যনশ্বিপত সমস্যা হ'ব পাৰে। তাৰোপৰি যিসকলৰ পাৰিবাৰিক সমস্যা চলি আছিলে তেওঁলোকৰ সেই পাৰিবাৰিক সমস্যা দূৰ হ'ব। অৱশ্যে সৰু সুৰা দুই এটা পাৰিবাৰিক সমস্যা আপোনালোকৰ বছৰটো আমনি কৰিব পাৰে, তথাপি আপোনালোকৰ 2025 বৰ্ষটো পাৰিবাৰিক ক্ষেত্ৰত ভাল বুলি ক'ব পাৰি। যিসকল বিবাহ হোৱা নাই তেওঁলোকৰ এই বছৰ বিবাহ হোৱাৰ সম্ভাৱনা আছে। বন্ধুসকল, যিসকলে শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকৰ এই বছৰ শিক্ষাৰ ক্ষেত্ৰত অনুকূল পৰিণাম লাভ হ'ব। শিক্ষাৰ ক্ষেত্ৰত যিখিনি বাধা আছিলে, সমস্যা আছিলে, 2025 বৰ্ষৰ মাৰ্চৰ পিছৰ পৰা লাহে লাহে সেই সমস্যা দূৰ হ'ব। শিক্ষাটোত তেওঁলোকে সুনাম অৰ্জন কৰিব পাৰিব। 2025 বৰ্ষত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে এটা ৰিমেডি কৰাৰ প্ৰয়োজনীয়তা আছে। প্ৰত্যেক মাহৰ কোনো বুধবাৰৰ দিনা বা শনিবাৰৰ দিনা 400 গ্ৰাম ধনিয়াৰ গুটি তেওঁলোকে জল প্ৰবাহ কৰিব লাগে। অৰ্থাৎ প্ৰত্যেক মাহতে যিকোনো এটা বুধবাৰে বা শনিবাৰে তেওঁলোকে 400 গ্ৰাম ধনিয়াৰ গুটি কিনি আনিব লাগে। আনি লৈ কোনো নদীলৈ গৈ সেই নদীত সেই ধনিয়াৰ গুটিখিনি প্ৰবাহিত কৰি দিব লাগে, অৰ্থাৎ উটাই দিব লাগে। আৰু এই উপায়টো প্ৰত্যেক মাহে তেওঁলোকে কৰা উচিত। বন্ধুসকল, তাৰপিছৰ কালপুৰুষৰ নৱম ৰাশি হৈছে ধনু ৰাশি। বন্ধুসকল, ধনু ৰাশিৰ কাৰণে এই বছৰটো মধ্যম বুলিয়ে ক'ব পাৰি। বন্ধুসকল, যিবিলাক আৰ্থিক সমস্যা আপোনালোকক আমনি কৰি আছিলে সেই সমস্যা মাৰ্চ মাহৰ পিছত লাহে লাহে সেই আৰ্থিক সমস্যাৰ পৰা আপোনালোকে উদ্ধাৰ লাভ কৰিবলৈ ল'ব। আপোনালোকৰ ব্যৱসায়ত যিখিনি সমস্যা চলি আছিলে সেই সমস্যাৰ পৰা আপোনালোকে উদ্ধাৰ লাভ কৰিব। জীৱনত যি সুবিধাৰ অভাৱত আপুনি ভুগিছিলে, যে আপোনাৰ জীৱনলৈ সুবিধা অহা নাই, সেই ক্ষেত্ৰত আপোনালোকৰ সেই সমস্যাও দূৰ হ'ব। মাৰ্চ মাহৰ পিছত আপোনালোকৰ জীৱনত নতুন নতুন সুবিধা আহিবলৈ ল'ব। তাৰোপৰি যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ ব্যৱসায়টো উন্নতি লাভ হোৱাৰ সম্ভাৱনা আছে। তেওঁলোকৰ ব্যৱসায়টো উন্নতি লাভ হ'ব। অৱশ্যে এই বছৰ আপোনালোকে যধে মধে য'তে ত'তে ইনভেষ্ট কৰিব নালাগে। বন্ধুসকল, যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ এইবছৰ চাকৰিত সহযোগীৰ সহায় লাভ হ'ব। তেওঁলোকৰ দায়িত্বৰ বোজা বৃদ্ধি পাব পাৰে আৰু প্ৰমোশ্যন হোৱাৰ সম্ভাৱনা আছে। তাৰোপৰি ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত 2025 বৰ্ষটো ধনুৰাশিৰ কাৰণে যথেষ্ট ভাল বুলি ক'ব পাৰি। 2024 বৰ্ষত যিখিনি সমস্যাই তেওঁলোকৰ আমনি কৰিছিলে সেই সমস্যাবিলাক 2025 বৰ্ষত আঁতৰি যাব। তেওঁলোকৰ সম্পৰ্ক মধুৰ হ'ব। পাৰিবাৰিক ক্ষেত্ৰতো যিবিলাক পাৰিবাৰিক অশান্তি, মানসিক অশান্তি আপোনালোকৰ আমনি কৰি আছিলে সেই সমস্যাবিলাক এপ্ৰিল মাহৰ পিছৰ পৰা লাহে লাহে আপোনালোকৰ পৰিয়ালৰ পৰা আঁতৰি যাব। পাৰিবাৰিক সংঘাতবিলাক দূৰ হ'ব। ঘৰত সুখ শান্তিৰ বাতাবৰণ বিৰাজ কৰিব। অৱশ্যে ধনুৰাশিৰ জাতক জাতিকাসকলে 2025 বৰ্ষত অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে। তেওঁলোকে যিমান পৰিশ্ৰম কৰিব তাৰ ফল তেওঁলোকে লাভ কৰিব। যদি কৰ্মত তেওঁলোকে এলাহ কৰে সেই ক্ষেত্ৰত তেওঁলোকৰ কিন্তু লোকচান হ'ব পাৰে। তাৰোপৰি যিসকলে শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকৰ বছৰটো ভালেই যাব। বিশেষকৈ যিসকলে উচ্চ শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকৰ শিক্ষাত উন্নতি লাভ হ'ব। পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিব পাৰিব। তেওঁলোকে প্ৰত্যেক দিনে পাৰিলে কাউৰীক, আৰু যদি কাউৰীক নোৱাৰে তেন্তে কোনো বলদ গৰুক কিবা নহয় কিবা এটা খুৱাব লাগে। আৰু যদি সদায় নোৱাৰে তেন্তে শনিবাৰে আপোনালোকে স্পেচিয়েলি কোনো বলদ গৰুক বা কাউৰী বা কোনো মতা মহক আপোনালোকে নিজ হাতে কিবা নহয় কিবা এটা খুৱাব লাগে। বন্ধুসকল, তাৰপিছৰ কালপুৰুষৰ দশম ৰাশি হৈছে মকৰ ৰাশি। বন্ধুসকল, মকৰ ৰাশিৰ কাৰণে 2025 বৰ্ষটো যথেষ্ট ভাল বুলি ক'ব পাৰি। তেওঁলোকৰ এইবছৰ ব্যৱসায়ত যথেষ্ট উন্নতি লাভ হ'ব। তেওঁলোকৰ ব্যৱসায়ত যিখিনি সমস্যা চলি আছিলে সেই সমস্যাখিনিৰ পৰা তেওঁলোকে এইবছৰ মুক্তি লাভ কৰিব। নতুন ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰে। তাৰোপৰি যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ এইবছৰ প্ৰমোশ্যন হোৱাৰ যোগ আছে, ট্ৰেন্সফাৰ হ'ব পাৰে। বন্ধুসকল, এইবছৰ মকৰ ৰাশিৰ জাতক জাতিকাৰ পাৰিবাৰিক যিখিনি সমস্যা চলি আছিলে, ৰিলেশ্যনশ্বিপৰ যিখিনি সমস্যা চলি আছিলে সেই সমস্যাখিনি দূৰ হ'ব। পাৰিবাৰিক সুখ তেওঁলোকৰ লাভ হ'ব। ঘৰত শান্তিৰ বাতাবৰণ বিৰাজ কৰিব। অৱশ্যে সৰু সুৰা দুই এটা সমস্যা আপোনাৰ আমনি কৰিব পাৰে, কিন্তু যিখিনি ডাঙৰ সমস্যাৰ মাজেদি আপোনালোকে 2024 বৰ্ষটো পাৰ হৈ আহিছে সেই সমস্যাৰ আপোনাৰ 2025 আৰম্ভ হোৱাৰ লগে লগে সেই সমস্যাৰ পৰা আপোনালোকে মুক্তি লাভ কৰিব। বন্ধুসকল, তাৰোপৰি এই বছৰ আপোনালোকৰ স্বাস্থ্যৰ অকণমান খেয়াল ৰখাৰ প্ৰয়োজনীয়তা আছে। আপোনালোকে যিমান পাৰে নিজৰ স্বাস্থ্য খেয়াল ৰাখিব। সময়ে সময়ে ডক্তৰৰ উপদেশো আপোনালোকে ল'বলৈ নাপাহৰিব। তাৰোপৰি যিসকলে শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকৰ এই বছৰটো ভালে যাব। শিক্ষাটো তেওঁলোকে সুখ্যাতি অৰ্জন কৰিব পাৰিব। ঘৰলৈ সুনাম অৰ্জন কঢ়িয়াই আনিব পাৰিব। অৱশ্যে এই বছৰটো তেওঁলোকে কেইটামান কথা ধ্যান ৰখা উচিত। যিমান পাৰে ধাৰ্মিক হৈ থাকিবলৈ যত্ন কৰিব।
ঈশ্বৰৰ প্ৰতি সম্পূৰ্ণ আস্থা ৰাখিব। তাৰ লগতে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত তেওঁলোকে খং, অভিমান ইত্যাদিবিলাক ত্যাগ কৰি চলিবলৈ যত্ন কৰিব। এই বছৰ তেওঁলোকৰ ব্যৱসায়টো সলনি হ'ব পাৰে, অৰ্থাৎ আপোনালোকে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। পুৰণা ব্যৱসায় বাদ দি নতুন ব্যৱসায় আপোনালোকে এই বছৰ ষ্টাৰ্ট কৰিব পাৰে। বন্ধুসকল, এই বছৰ আপোনালোকে এটা স্পেচিয়েল ৰেমেডি কৰিব লাগে। প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা 1 গিলাচ পানীত অলপ হালধি মিলাই আপোনালোকে কলগছৰ গুৰিত দিব লাগে। তাৰোপৰি কোনো ব্ৰাহ্মণ দেৱতাক বা কোনো পূজাৰীক হালধীয়া বস্ত্ৰ দান কৰিব লাগে। বন্ধুসকল, তাৰপিছৰ কালপুৰুষৰ একাদশ ৰাশি হৈছে কুম্ভ ৰাশি। বন্ধুসকল, 2025 বৰ্ষটো কুম্ভ ৰাশিৰ কাৰণে মধ্যম বুলি ক'ব পাৰি। এই বছৰ নতুন জীৱনলৈ সুবিধা আহিব, আপোনালোকৰ ব্যৱসায়টো উন্নতি লাভ হ'ব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ অৱশ্যে অলপ সতৰ্ক হোৱা দৰকাৰ। আপোনালোকে যাকে তাকে পইচা ধাৰলৈ দিয়া অনুচিত বা আপোনালোকে য'তে ত'তে কোনো চিন্তা চৰ্চা নকৰাকৈ ইনভেষ্ট কৰিব নালাগে, নহ'লে কিন্তু আপোনালোকৰ লোকচান হ'ব পাৰে। তাৰোপৰি ব্যৱসায়ত মাৰ্চ মাহৰ পিছত আপোনালোকৰ উন্নতি প্ৰবল যোগ আছে। আৰু যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ এই বছৰ কামৰ বোজা বৃদ্ধি পাব পাৰে। সহযোগীৰ লগত সৰু সুৰা সংঘাতো হ'ব পাৰে। গতিকে আপোনালোকে কাৰ্যক্ষেত্ৰত নিজৰ মগজু শীতল কৰি ৰাখিব যত্ন কৰিব। তাৰোপৰি যিসকলে ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ এই বছৰটো মধ্যম বুলিয়ে ক'ব পাৰি। সৰু সুৰা ৰিলেশ্যনশ্বিপৰ সমস্যাই এই বছৰ আপোনালোকক আমনি কৰিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰতো আপোনালোকৰ কোনো ডাঙৰ সমস্যা নহ'লেও সৰু সৰু এটা সমস্যা আপোনালোকক আমনি কৰিব পাৰে। গতিকে আপোনালোকে ধৈৰ্য সহকাৰে নিজৰ পাৰিবাৰিক জীৱনটো চলাই নিবলৈ চেষ্টা কৰিব। তাৰোপৰি যিসকলে শিক্ষা গ্ৰহণ কৰি আছে, শিক্ষাৰ ক্ষেত্ৰত উন্নতি লাভ কৰিবৰ কাৰণে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আহিব। শিক্ষাৰ ক্ষেত্ৰত এই বছৰ তেওঁলোকৰ মনোযোগহীনতাৰ দৰে সমস্যা, পঢ়াত মন নবহাৰ দৰে সমস্যা আপোনালোকক আমনি কৰিব পাৰে। যিসকলৰ বিবাহ হোৱা নাই এই বছৰ বিবাহ হোৱাৰ পূৰ্ণ যোগ আছে। বৃহস্পতিৰ কৃপা দৃষ্টিত আপোনালোকৰ এই বছৰ ঘৰত মাংগলিক অনুষ্ঠানো হ'ব পাৰে। এই বছৰ আপোনালোকে এটা স্পেচিয়েল ৰেমেডি কৰিব লাগে। আপোনালোকে প্ৰত্যেকে নিজৰ ডিঙিত এডাল ৰূপৰ চেইন ধাৰণ কৰিব লাগে। তাৰ লগতে প্ৰত্যেক দিনে হনুমান চালিচা পাঠ কৰিব লাগে। বন্ধুসকল, তাৰপিছত কালপুৰুষৰ একেবাৰে শেষৰ ৰাশি, দ্বাদশ ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ কাৰণে 2025 বৰ্ষটো যথেষ্ট ভাল বুলি ক'ব পাৰি। যিখিনি মানসিক আৰ্থিক সমস্যা আপোনালোকক আমনি কৰি আছিলে, সেই মানসিক আৰু আৰ্থিক সমস্যাৰ পৰা আপোনালোকে মাৰ্চ মাহৰ পিছত লাহে লাহে মুক্তি লাভ কৰিব। আপোনালোকৰ মনৰ ইচ্ছাখিনিও পূৰ্ণ হ'ব। ব্যৱসায়টো আপোনালোকৰ উন্নতি লাভ হ'ব। যদি ক'ৰবাত আপোনাৰ পইচা ফচি আছিলে সেই পইচা আপোনালোকৰ হাতলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে। বন্ধুসকল, যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ এই বছৰ মনৰ ইচ্ছাও পূৰ্ণ হ'ব, কিন্তু অৱশ্যে কাৰ্যক্ষেত্ৰত অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা হ'ব পাৰে বা কামৰ বোজা আপোনালোকৰ বৃদ্ধি পাব পাৰে। তাৰোপৰি যিসকল ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক মধুৰ হ'ব, তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰ হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰতো এই বছৰ যথেষ্ট ভাল বুলি ক'ব পাৰি, কিন্তু অৱশ্যে নিজৰ পাৰ্টনাৰৰ স্বাস্থ্যৰ খিয়াল ৰখাৰ প্ৰয়োজনীয়তা আছে। মুঠৰ ওপৰত 2025 বৰ্ষটো মীন ৰাশিৰ কাৰণে যথেষ্ট ভাল। তেওঁলোকৰ মনৰ ইচ্ছা পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ঘৰত মাংগলিক অনুষ্ঠানো হ'ব পাৰে। আৰ্থিক ব্যৱসায়িক ক্ষেত্ৰতো উন্নতি লাভ হ'ব। যিসকল মীন ৰাশিৰ জাতক জাতিকাই শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকৰ এই বছৰটো যথেষ্ট ভাল বুলি ক'ব পাৰি। 2024 বৰ্ষত শিক্ষাৰ ক্ষেত্ৰত যিখিনি সমস্যা তেওঁলোকৰ সন্মুখীন হৈছিলে, 2025 বৰ্ষত সেই সমস্যা দূৰ হ'ব। শিক্ষাটো উন্নতি লাভ হ'ব। বিশেষকৈ উচ্চ শিক্ষা গ্ৰহণ কৰা বিদ্যাৰ্থীসকলে এই বছৰটো যথেষ্ট ভাল বুলি ক'ব পাৰি। মীন ৰাশিৰ জাতক জাতিকাসকলে 2025 বৰ্ষত উপায় হিচাপে প্ৰত্যেক দিনে নিজৰ কপালত কেঁচা হালধি তিলক ল'ব আৰু নিজকে যিমান পাৰে আমিষ খাদ্যৰ পৰা দূৰত থাকিব আৰু নিজৰ মনটো শান্ত কৰি ৰাখিবৰ কাৰণে মেডিটেশ্যনৰ সহায় ল'ব। লগতে আপোনালোকে পাৰিলে বান্দৰক গুৰ খুৱাব। বন্ধুসকল, এয়াই আছিল 2025 বৰ্ষত মেঘ ৰাশিৰ পৰা মীন ৰাশিৰ জাতক জাতিকাৰ সম্পূৰ্ণ বাৰ্ষিক ৰাশিফল। আপোনালোকে নিগেটিভ কথাখিনিক বাদ দি পজিটিভখিনিক লৈ যিখিনি প্ৰতিকাৰ মই দিছোঁ সেইখিনি আপোনালোকে কৰিবলৈ আৰম্ভ কৰিব। নিজৰ কৰ্ম কৰি যাব, নিশ্চয় আপোনালোকৰ ভাগ্যৰ সহায় লাভ হ'ব। কৰ্মত আপোনালোকে সফলতা লাভ কৰিব পাৰিব। সদৌ সকলো দৰ্শকলৈ মোৰ তৰফৰ পৰা 2025 বৰ্ষৰ আন্তৰিক শুভেচ্ছা, শুভকামনা, মংগল কামনা জনাই মোৰ এই ভিডিঅ'টো ইয়াতে মই সামৰিছোঁ। ধন্যবাদ।